শোণিতপুৰৰ ৰঙাপাৰাত পঞ্চায়তৰ দুৰ্নীতি আৰু বেআইনীভাৱে পঞ্চায়তৰ সীমা নিৰ্ধাৰণ বাতিল কৰাৰ দাবীত CPIMৰ গণবিক্ষোভ কাৰ্যসূচী। শোণিতপুৰ জিলাৰ ৰঙাপাৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত পঞ্চায়তৰ দুৰ্নীতি আৰু বেআইনীভাৱে পঞ্চায়তৰ সীমা নিৰ্ধাৰণ বাতিলৰ দাবীত CPIMে ৰূপায়ণ কৰে গণবিক্ষোভ কাৰ্যসূচী। এই কাৰ্যসূচী ৰঙাপাৰা উন্নয়ন খণ্ডৰ প্ৰাংগণত ৰূপায়ণ কৰে। ৰঙাপাৰাৰ সকলো আঁচনিতে ৰাজনীতিকৰণ কৰাৰ তীব্ৰ বিৰোধিতা কৰে CPIMে। চৰকাৰী আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত ৰাজনীতিকৰণ বন্ধ কৰিবলৈ আহ্বান জনায় দলটোৱে। সকলো গৰীব মহিলাক অৰুণোদয়ত আঁচনিৰ অন্তৰ্ভুক্ত কৰা, অৰুণোদয়ৰ মাননি 5,000 টকালৈ বৃদ্ধি কৰাৰ লগতে উন্নয়ন খণ্ডৰ অন্তৰ্গত চাহ বাগিচা আৰু গাঁওসমূহৰ ৰাস্তা দলং শীঘ্ৰে নিৰ্মাণ কৰাৰ দাবী জনাই আন্দোলনৰ জৰিয়তে আন্দোলনকাৰীসকলে 15 দিনৰ ভিতৰত দাবীসমূহ পূৰণ নকৰিলে পুনৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে। আমি গণবিক্ষোভ কাৰ্যসূচী লৈছোঁ বিভিন্ন ৰাজ্যৰ সমস্যা সমাধান কৰাৰ দাবীত। বিশেষকৈ পঞ্চায়তত দুৰ্নীতি চলিছে, ইয়াত যিবিলাক পঞ্চায়ত সীমা নিৰ্ধাৰণ যিটো কৰিছে এইটো সম্পূৰ্ণভাৱে বেআইনী হৈছে। সেইকাৰণে আমি দাবী উত্থাপন কৰিছোঁ, সেইটো পঞ্চায়ত সীমা নিৰ্ধাৰণ যিটো আছে সেইটো বাতিল হ'ব লাগে, পঞ্চায়তত দুৰ্নীতি বন্ধ হ'ব লাগে আৰু লগে লগে যিটো আঁচনি যিবিলাক এই অৰুণোদয় হওক, লাখপতি বাইদেউ হওক, ঘৰৰ ক্ষেত্ৰত হওক, তেওঁলোকে গোটেইখিনি এইবিলাক যিটো আঁচনি আছে এই আঁচনি ক্ষেত্ৰতো তেওঁলোকে বিজেপিকৰণ কৰাৰ কাৰণে তেওঁলোকে লাগিছে। গতিকে এইটো আমি দাবী জনাইছোঁ, এইটো নিকাভাৱে আৰু পঞ্চায়তক পঞ্চায়ত হিচাপে সকলো পক্ষপাতিত্বক নোহোৱাকৈ সকলোকে পাব লাগে, এই কথাটো আমি দাবী উত্থাপন কৰিছোঁ। বালিপাৰাৰ পৰা দিলীপ চৰকাৰৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।